ভিতৰৰ ৰাস্তাবিলাক চাওক আৰু এইটো মন্দিৰ এটা পালোঁ সৰু মন্দিৰ কিহৰ মন্দিৰ এইটো গম পোৱা নাই গৈ থাকোঁ আগৰ পিনে গৈ দেখাই থাকোঁ আপোনালোকে চাই থাকিব পাৰিব জেগাবিলাক In 300 meters, turn right onto বৰ্তমান মৰমৰ চিটি পেলেচটো আহি পালোঁ এইটো চাওক ষ্টাৰ্টিঙত এইখিনি বৰ ষ্টাৰ্ট হয় উদয়পুৰৰ চিটি পেলাছ জানা মানা সকলোৰে ইয়াৰ পৰা এণ্ট্ৰি নাই ভিতৰত সোমাবৰ কাৰণে তো পাৰ্কিং ইয়াতে কৰিব লাগিব পাৰ্কিং কৰি দিওঁ এইখিনিত য়েছ ফৰেনাৰ কেইটামান আহিছে আগৰ ফালে বাইদেউ থিয় হৈ আছে টুপিটো পিন্ধি ল'ব লাগিব তাৰপিছত সোমাব লাগিব টিকেটৰ প্ৰাইচটো মই ভিতৰত কৈ আছোঁ গৈ কিনে 4টাৰ আমাৰ দুটা ডিফেন্সৰ সেই আছিল কাৰণে খুৰা ডিফেন্স কাম কৰিছিল কাৰণে মাইনা আৰু বাইদেউৰ কম হৈছে মিছ সুস্মিতা আৰ্মি বাকীকেইটা আমাৰ বাকীকেইটাৰ ইয়াতে আছে ন বাকীকেইটাৰ একেইটা ইয়াতে আছে তো এইকেইটা দেখাই দিলে ভিতৰত সোমাব দিব আৰু পাৰ্কিঙৰ কাৰণে 50 টকা ল'ব সেইখিনি দিব লাগিব কিয় নমাব বানে আছোঁ এইফালে এণ্ট্ৰি কৰিব দিয়ে এণ্ট্ৰিৰ কাৰণে 50 টকা কৰি লয় পাৰ্কিঙৰ টিকেটত এইফালে এইবিলাক কি পাব মই গম পোৱা নাই আৰু পাৰ্কিং ইয়াতে কৰিব পাৰি ভিতৰত ওপৰত উঠাই দিব লাগে চিটি দিলে ওপৰত উঠাই য়েছ कहाँ पे ओके এইফালে লগাব দিছে পাৰ্কিংটো এইখিনি পাৰ্কিং কৰাৰ কাৰণে 50 টকা কৰি লয় কি যে হ'ব চিটি পেলাছৰ ভিতৰৰ কাপোৰৰ এইফালে কিছুমান দোকানো আছে লগতে আৰু এইফালেও আছে এইফালে ডাঙৰ পেলাছটো চিটি পেলাছটো এইফালে সেইটো এইফালে এণ্ট্ৰি ভিতৰত ওপৰৰ ফালে কি ঠিক মন্দিৰলৈকে কথা হ'ব পাৰোঁ 400 বছৰ পুৰণা হ'ব 400 বছৰ পুৰণা ভিতৰত যাওঁ সেইফালে এইফালে চাওক এইটো পেলাছৰ ৰাজত্ব কৰা মেৱাৰৰ বংশটো গোটাই দি আছে ওপৰৰ পৰা 1 নম্বৰৰ চাওক ইয়াতে দ্য হাউচ অফ মেৱাৰ দ্য ৱৰ্ল্ড লংগেষ্ট ছাৰ্ভিং ডাইনেষ্টি এটা দিয়া আছে ইয়াতে চাওক কিমানটা ৰজা ৰাজত্ব আছিল গুহিল ৰজাৰ পৰা আদি কৰি আপোনাৰ একেবাৰে মহাৰাজ সিং মেৱাৰলৈকে 77টা ৰজাই এই পেলাছৰ ৰাজত্ব কৰিছিল ইয়াতো ইমান ডাঙৰ বংশটো ৰাজত্ব কৰি আহিছিল তাৰপিছতে এইটো মিউজিয়ামত মানে সোমাই গ'ল আৰু এতিয়া সিহঁতৰ কবচবিলাক দেখুৱাইছে কেনেকুৱা ধৰণৰ তাৰপিছত ঘোঁৰাটো চাওক কিমান ডাঙৰ ঘোঁৰা সিহঁতৰ ড্ৰেছ এটা আছে ইয়াতে তাৰপিছত এইটো চাওক ফুল ড্ৰেছটো চাওক ৱাও এইটো আছিল ঘোঁৰা গাৰ্ডবিলাক চাওক কিমান ছেফটি গাৰ্ড আছে হাতী কুৰ মহাৰাণা প্ৰতাপৰ টুলছ চাওক হাথিয়াৰবিলাক চাওক ইয়াতে চাওক হাথিয়াৰবিলাক কবজৰ পৰা আদি কৰি কিমান জুতি আছে চাওক চাওক হাথিয়াৰবিলাক বন্দুকবিলাক চাওক এইবিলাক বন্দুক এইফালে আছে ঢাল এইফালে আছে ডাঙৰ বন্দুক আৰু লগতে এইফালেও আছে বন্দুক গুলি বাৰুদ এইবিলাক ভৰোৱা এইবিলাক ইয়াতে আছে এইবিলাক ৰজা বন্দুক চাওক কিমান লম্বা বন্দুক দীঘল লম্বা বন্দুক এইফালে চাওক এইবিলাক কবজ আছে ডাঙৰ কবজবিলাক আছে আৰু এতিয়াও সেই ভালবিলাকৰ আৰু যিবিলাক তৰোৱালবিলাকৰ এতিয়াও ধাৰ যিটো শক্তি যিটো পাৱাৰ সেইটো কমাই নাই জিলিকি আছে তৰোৱালবিলাক এতিয়াও অৱশ্য আগৰ দিনত যে কলমেদি লিখা কলমৰ পৰা যে ভুলিয়াইছিলে সেইটো দেখিছোঁনে মই দেখাইছোঁ চাওঁ এটা চবচে ইণ্টাৰেষ্টিং বস্তু এইটো চাওক এইটো পেন লগতে এইটো হাথিয়াৰো এইটো পেন লগতে এইটো হাথিয়াৰো বন্দুক এইটো দেখিছেনে বন্দুক আছে এইটো ট্ৰিগাৰডাল এডাল এইটো এইফালে গুলি ওলাই এইটো মাটিত যুদ্ধ হৈছিল হালধি কাটি মাটি তো সেই মাটিটো এতিয়াও ৰাখি দিছে চাওক এইটো আচল মাটিটো হালধি কাটি
এটা চাওক হাল্লি ঘাটি পাবানি মাটি এইটো মাটি যিটো মাটিত যুদ্ধ আছিল তাতৰ এতিয়া সেই মাটিটো মুতিয়াৰ পৰা হালধীয়া হৈছে এইটো ভিডিঅ' চাওক লৈ যা বাদে ৰবত যাব এতিয়া আমি থ'ব আহিছিলোঁ স্কুটিৰে আৰু মানে আমিও গ'লোঁ হয় কিন্তু স্কুটি এতিয়া যদি দি নাহোঁ তেতিয়াহ'লে এদিনত আৰু এক্সট্ৰাকৈ ভৰিব লাগিব তাতে আৰু কালি আমি মানে ৰুম খালী কৰিম ৰুম খালী কৰি কিনে 12টা বজাত আমাৰ ট্ৰেইন আছে তো ৰুম খালী কৰি দিনটো ঘূৰিম আৰু দেখা পোৱা নাই চাগে মই গম পাইছোঁ ভালকৈ দেখাইছোঁ ৰ'ব আৰু যোৱাকালি যে আহিছিলোঁ এবাৰ ভিউটো চাই লওক যোৱাকালি আহিছিলোঁ আমি ইয়াতে আহিছিলোঁ নে মনত আছেনে জেগাটো ইয়াতে আহিছিলোঁ আমি যোৱাকালি আহিছিলোঁ যিহেতু আজি আৰু নৰখোঁ যে এনেকৈ একেবাৰে ওলাই দিওঁ আৰু ৰুমলৈকে ওলাই দিওঁ ধুনীয়া আজি ধুনীয়া লাগিছে প্লেচটো তো যিজন দাদাৰ পৰা লৈছিলোঁ দাদাজন এইজন ঘৰ আহি ল'লোঁ ঘৰ আহি কিনে অলপমান ফ্ৰেছ হ'লোঁ আৰু ভাগৰ লাগিল যিহেতু তো এতিয়া শুব ল'লোঁ অলপমান দেৰিও হ'ল আহি পাওঁতে তো এইটো ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ নেক্সট ভিডিঅ'ত এগেইন লগ পাইছোঁ মৰ্ণিং উঠিয়ে নেক্সট এটা বেলেগ প্লেচ দেখাই আছোঁ আপোনালোকে ৱেইট কৰক এইটো ভিডিঅ'টো ভালকৈ চাওক চাই কিনে গম পাব যে অহাকালি ক'ত যাম